নমস্কাৰ সকলোকে ময়ূৰিছ কালেকশনৰ পুনৰ এটি শৰ্টস ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি চাওকচোন খুব ধুনিয়া ধুনিয়া একদম মিঠা মিঠা কালাৰত কিছুমান কটন কেঁচাপাতৰ কাপোৰ দেখুৱাই আছো। এটো চাওকচোন খুব ধুনিয়া কালাৰটো খুবেই ধুনিয়া হয়, আপোনালোকে দেখিছে আৰু তাতে সেলফ পাৰি কৰা আছে। মই দেখাই দিছো কাপোৰযোৰ খুলি এনেকৈ সেলফ পাৰি কৰা আছে। বিৰাটেই ধুনিয়া হয় কাপোৰযোৰ, কটন কেঁচাপাতৰ কাপোৰ এবিলাক নতুনকৈ ওলাইছে, নতুন ডিজাইন ওলাইছে। এটো এখন চাদৰ দেখালো আৰু লগতে আঁচলটো দেখাই দিছো। এটো থাকিব ইয়াৰ লগত আঁচল, খুবেই ধুনিয়া হয় এযোৰ কাপোৰ। আৰু লগতে থাকিব এটো ব্লাউজ পিচটো ধুনিয়াকৈ কাম কৰা আছে। মই কাপোৰযোৰ দেখাই দিছো, বিৰাটেই কোমল হয় কাপোৰযোৰ। এখন মেখেলা চাওকচোন, মেখেলাখন কিমান ধুনিয়াকৈ কাম কৰা আছে। এখন মেখেলা, এযোৰ কাপোৰ আপোনালোকে ময়ূৰিছ কালেকশনৰ পৰা ল'ব পাৰিব। আৰু এটা কালাৰ দেখাই দিছো, বৰ ধুনিয়া হয় এটো কালাৰ, আপোনালোকক ওচৰৰ পৰা দেখাই দিছো। এনে ধৰণে থাকিব। সম্পূৰ্ণ চাদৰখন খুলি দেখাই আছো। বিৰাটেই সফট হয় কালাৰটো আৰু কাপোৰযোৰো খুব সফট হয় আৰু কালাৰটো খুব ধুনিয়া। ব্লেক গৰমত পিন্ধিবলৈ খুবেই ধুনিয়া আৰু ৰিজনেবল প্ৰাইস, যেহেতু মই কৈছো সেলফ পাৰি কৰা আছে আৰু গোটেই গাতে বুটা আছে। এটো থাকিব ইয়াৰ লগত আঁচল আৰু এটো থাকিব খুব ধুনিয়া ইয়াৰে ব্লাউজৰ পিছত এনে ধৰণে এটা পাৰি থাকিব। আৰু মেখেলাখনো মই দেখাই দিছো, এখন থাকিব ইয়াৰ লগত মেখেলা। চাওকচোন মেখেলাখন কিমান আহল বহলকে কাম কৰা আছে। এখন থাকিব ইয়াৰ লগত মেখেলা, এযোৰ আপোনালোকে বুক কৰিব পাৰিব। আৰু এযোৰ কাপোৰ দেখাই দিছো, এযোৰ চাওকচোন, এযোৰ ধুনিয়া ইয়েলো কালাৰত আছে, খুবেই ধুনিয়া হয় আৰু গোটেই গাতে এনে ধৰণে কাম কৰা আছে। চাওকচোন গোটেই গাতে এনে ধৰণে কাম কৰা আছে। মই ওচৰৰ পৰা দেখাই দিছো, সৰু সৰুকৈ এনেকৈ কাম কৰা আছে। ইয়েলো, গ্ৰীন, সিলভাৰ গুণা, খুব ধুনিয়া হয়। আৰু লগতে আঁচলটো দেখুৱাই দিছো, এটো থাকিব ইয়াৰ লগত আঁচল, এনে ধৰণে আঁচলটো থাকিব। আৰু লগতে এইকেইটা সাইড পাৰি কেইটা ইয়াৰে লগালে খুব ধুনিয়া লাগিব কাপোৰযোৰ। লগতে চাওকচোন এইকেইটা থাকিব ইয়াৰ লগত ব্লাউজৰ পিছতো ধুনিয়াকৈ কাম কৰা আছে। আৰু এখন থাকিব ইয়াৰ লগত মেখেলা। আৰু এটা কালাৰ দেখাই দিছো, এটো লাইট ব্লু কালাৰ হয়। গোটেই গাতে এনে ধৰণে কাম কৰা আছে, আপোনালোকে দেখিছে এনে ধৰণে গোটেই গাতে কাম কৰা আছে। আৰু লগতে এটো থাকিব আঁচলটো মই ওচৰৰ পৰা দেখাই দিছো, এনে ধৰণে থাকিব। এইকেইটা থাকিব ইয়াৰ লগত সাইড পাৰি। গোটেই চাদৰখন এবাৰ দূৰৰ পৰা দেখাই দিছো। আৰু এটো থাকিব ইয়াৰ লগত ব্লাউজৰ পিচ আৰু মেখেলাখনো মই দেখাই দিছো। এখন থাকিব ইয়াৰ লগত আহল বহল মেখেলা।